নমস্কাৰ মই আচলতে অপূৰ্ব জনাগ্ৰতই লৈ আহিছোঁ 23 জুলাই মঙ্গলবাৰৰ ৰাশিফল আৰু ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ যদি আমাৰ এই ভিডিঅ' আপুনি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব বন্ধুসকল এতিয়া আহিছোঁ ৰাশিফললৈ আজি হ'ল 23 জুলাই 2024 মঙ্গলবাৰ অসমীয়া লেখেৰে আজি হাউলৰ 7 দিন আজি সূৰ্যোদয় ৰাতিপুৱা 4:48 আৰু সূৰ্যাস্ত সন্ধিয়া 6:13 আজি তিথি হ'ল কৃষ্ণা দ্বিতীয় তিথি নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ যোগ আয়ুষ্মান আৰু কৰণ ফল গড়কৰণ আজি যিকোনো শিশুৰ জন্ম হয় তেওঁ ৰাশি হ'ব মকৰ ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব সাদিনীয়া শুভ গাজু বন্ধুসকল এতিয়া আপোনালোকৰ ৰাশিফলৰ ভিডিঅ'ৰ মাজলৈ যাওঁ বন্ধুসকল যদি আপোনাৰ ৰাশি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে আপুনি যিকোনো ক্ষেত্ৰত অলপ কষ্ট প্ৰয়োজনকৈ বেছি কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব লাগিব আনৰ লগত আপুনি যিকোনো কাম যুটীয়াভাৱে যদি কৰিব বিচাৰিছে তো তেনেহ'লে সেয়া আন মানুহৰ কোনোবা এজনৰ জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিবলৈ লাগিব যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আৰ্থিক উন্নতিৰ দিন আছে আপোনাৰ সঞ্চয় বৃদ্ধি পাব আপোনাৰ প্ৰেমতো আনন্দ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত লাভৱান দিন পাৰিবাৰিক শান্তি আপোনাৰ বৃদ্ধি পাব স্বাস্থ্যৰ উন্নত থাকিব আপোনাৰ সুনাম বৃদ্ধি পাব যদি আপুনি শিল্পী হয় বা আপুনি কালচাৰেল লাইনত কাম কৰি আছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে উত্তম দিন যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে আপোনাৰ ঘৰুৱা সৎটো বৃদ্ধি পাব সামাজিকভাৱে আপোনাৰ পৰমৰ্যাদা নাইকিয়া হ'ব অৰ্থাৎ কম হ'ব গতিকে আপোনাৰ ক্ষেত্ৰত অলপ সৰু সৰু কথাবিলাকত আপুনি মন কৰিব লাগিব পইচা ইনভেষ্টৰ ক্ষেত্ৰতো আজি সজাগ হ'ব যদি আপোনাৰ সিংহ ৰাশি আপোনাৰ আৰ্থিক দিশটোত অলপ কষ্ট হ'ব বাকী অন্যান্য যিকোনো দিশতে আপোনাৰ কাৰণে পজিটিভ থাকিব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি পঢ়া শুনা দিশটো ভাল হ'ব আজি শিল্পীসকলৰ ক্ষেত্ৰত ভাল হ'ব গতিকে আজি দিনটো আপোনাৰ কাৰণে ভালেই থাকিব যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজি দিনটো পজিটিভ দিন যিকোনো নতুন খবৰ আপুনি লাভ কৰিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব দাম্পত্য সুখ বৃদ্ধি পাব আৰু যিকোনো ক্ষেত্ৰতে আপোনাৰ নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ আজি আপোনাৰ উত্তম দিন যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে অপেক্ষা কৰাৰ দিন আজি আপুনি প্ৰয়োজনতকৈ বেছি অপেক্ষা কৰিব লাগিব বা কষ্ট কৰিব লাগিব আপোনাৰ যিকোনো কাম এটা কৰিবলৈ হ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব পাৰিবাৰিক শান্তি আপোনাৰ বৃদ্ধি পাব গতিকে বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ অলপ আপুনি দিনটোৰ পৰৱৰ্তী সময় অৰ্থাৎ 12 বজাৰ পিছৰ সময়খিনি যদি লয় তেনেহ'লে আপোনাৰ কাৰণে ভাল হ'ব যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে প্ৰেম প্ৰণয় এইবিলাকত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব ঘৰুৱা অশান্তি বৃদ্ধি পাব পিতৃ মাতৃৰ স্বাস্থ্য কিন্তু খেয়াল ৰাখিবলৈ যত্ন কৰিব নিজৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে নতুন কাম আপুনি আজি আৰম্ভ নকৰিব যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আপোনাৰ যিকোনো নতুন কামৰ ভাল ৰিজাল্ট পাব আজি আপোনাৰ সকলো ক্ষেত্ৰতে সুনাম পোৱাৰ দিন আপোনাৰ ক্ষেত্ৰত আৰ্থিকভাৱে লাভৱান হোৱাৰ দিন আপুনি যদি কৰ্মচাৰী হয় চাকৰি কৰি আছে তেনেহ'লে আজি তাত মান মৰ্যাদা বৃদ্ধি পাব আৰু আপোনাৰ পদোন্নতিৰ যোগ সৃষ্টি হয় গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ দিন যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ বৰ এটা ঠিক নাথাকে মানসিক অশান্তি বৃদ্ধি পাব আপুনি লোৱা সিদ্ধান্ত আজি বহুত প্ৰমাণিত হ'ব গতিকে পইচাৰ ইনভেষ্টৰ ক্ষেত্ৰত বা নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আজি আপুনি নকৰে ভাল আন মানুহৰ পৰামৰ্শ ল'ব পাৰিলে আপোনাৰ কাৰণে ভাল যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে দায়িত্ব বৃদ্ধি পাব সেয়া ঘৰুৱাই হওক বা যি কৰ্মস্থলতে হওক গতিকে অলপ কামত বৃদ্ধি পাব সমস্যা আৰু নতুন কাম আপুনি আৰম্ভ নকৰিব বহু ক্ষেত্ৰত আপুনি অপমান সহিবলগীয়া হ'ব পাৰে আৰু কথা কওঁতে আপুনি অলপ সাৱধান হ'ব লাগিব আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি কিন্তু আপোনাৰ কাৰণে ভাল দিন ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব যিকোনো ক্ষেত্ৰত আপোনাৰ আন মানুহে পৰামৰ্শ ল'বলৈ আপোনাৰ পৰা বিচাৰিব গতিকে আপোনাৰ কাৰণে ভাল দিন আৰু নিজৰ নতুন কামো আপুনি আৰম্ভ কৰিব পাৰে যিকোনো ক্ষেত্ৰতে আপোনাৰ লাভো হোৱাৰ দিন থাকে গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি আৰু বন্ধুসকল যিসকলৰ ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব আৰু যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে আজি আৰম্ভ নকৰাই ভাল গতিকে পৰৱৰ্তী দিনলৈ অপেক্ষা কৰা ভাল ধন্যবাদ